নমস্কাৰ প্ৰিয় বন্ধুসকল, পুনৰবাৰ অনুষ্ঠিত আপোনাৰ সকলোৰে মোৰ ভিডিঅ'লৈ আপোনালোকৰ যিহেতু মোৰ লগৰ এজন আছে, যিহেতু তেখেতৰ বয়স 19 বছৰ, তো বহুত সৰু বছৰত SSCGT চিলেকশ্যন হ'বলৈ সক্ষম হ'ল। যিহেতু ফাৰ্ষ্ট এটেম্প আছিলে বুলি কৈছে, যিহেতু ফাৰ্ষ্ট এটেম্পতে তেখেতে চাকৰি পাবলৈ সক্ষম হ'ল। তো তেখেতৰ মুখৰ পৰা তেখেতে কেনেকৈ প্ৰিপেৰেশ্যন কৰিলে সকলোবিলাক তেখেতে ভিডিঅ' এটা দি জনাইছে। চ' আমাৰ অসমৰ ল'ৰা ছোৱালী যিমানবিলাকে SSCGT এপ্লাই কৰিছে তেখেতলোকৰ কাৰণে হেল্পফুল হ'ব। গতিকে শেষলৈকে ভিডিঅ'টো চাব। তো তেখেতে কেনেকৈ প্ৰিপেৰেশ্যন কৰিছিলে সেই সকলোবিলাক আপোনালোকে গম পাব। আৰু মোৰ চেনেলৰ ডিছক্ৰিপশ্যনত টেলিগ্ৰাম লিংক আছে, গোৰ্খা ফিটনেছ বয় বুলি। তাত আপোনালোকে জইন হৈ ল'ব। যিমানবিলাক কেণ্ডিডেট 2025ত এক্সাম দিম বুলি ভাবিছে, মই যিমানবিলাক PDF পাম, SSCGT কুৱেশ্যন পেপাৰ যিমানখিনি পাম গোটেইখিনি দিবলৈ চেষ্টা কৰিম। চ' আপোনালোকে জইন হৈ ল'ব। চ' আহক এতিয়া ভিডিঅ'টোলৈ। নমস্কাৰ, মোৰ নাম শ্ৰী দেৱজিৎ বাৰতী। মই ধেমাজি ডিষ্ট্ৰিক্টৰ চিলাপথাৰত থকা এজন ছাত্ৰ ল'ৰা। মোৰ বৰ্তমান বয়স 19 বছৰ চলি আছে। মই এবাৰ SSCGT ফাৰ্ষ্ট এটেম্পত চাকৰি পাবলৈ সক্ষম হৈছোঁ। মোৰ সমমুঠ নম্বৰ আছিল 99.79 আৰু মই 4টা পষ্টত এলিজিবল আছিলোঁ। সেইটো হৈছে CISF, CRPF, BSF আৰু ITBP। মই নিজৰ ফাৰ্ষ্ট চইচ BSF দি BSF পাবলৈ সক্ষম হৈছোঁ। BSF কেলৈ দিলোঁ, CISF কেলৈ নিদিলোঁ? কাৰণ মোৰ ক্লাছ 6ৰ এটা সপোন আছিল যেন মই বৰ্ডাৰত পষ্টিং জম্মু কাশ্মীৰত হয়। সেইবাবে চালোঁ গোটেইকেইটা পষ্ট, কোনটো পষ্টত মানে এই কাশ্মীৰত পষ্টিং হ'ব, সেইটো BSFত হয়। ভালদৰে সেইটো গম পালোঁ। সেইখিনি BSFৰ 1 নম্বৰ দি BSF পাবলৈ সক্ষম হৈছোঁ। মই পঢ়া শুনা টাইম একো নাছিল মানে। মই যেতিয়া টাইম পাই তেতিয়া পঢ়িছিলোঁ। মই SSC মেকাৰৰ পৰা কোৰ্চ লৈ পিনি পঢ়িছিলোঁ, য'ত তাত ৰিজনিং আৰু হিন্দী শিকাইছিল। আৰু GK GS আৰু মেথছৰ কাৰণে ইউটিউবত অলপ ভালদৰে চাব গৈছিলোঁ। মানে SSC আড্ডাত কাৰেণ্ট এফেয়াৰ্ছ পৰা ভালদৰে শিকায়, পৰা এপিনে আৰ্টিকেল এইবোৰ চব ভালদৰে হেৰিয়ত SSC আড্ডাত শিকায়। মেথছৰ কাৰণে RW ইউটিউবত শিকিলোঁ। মানে গোটেইকেইটা মানে মোৰ শিকা মানে ক'তো মানে এটা ভালকৈ শিকা নাছিল, চবতে মানে শিকি পিনি এক্সামত বহিব গৈছিলোঁ মানে। আৰু মক টেষ্ট মোৰ কিন্তু 70খনকৈ মই বেছি মক টেষ্ট মই দিছোঁ। মানে মক টেষ্টে মোৰ টাইম মেনেজমেণ্ট কৰিলে। মানে তোমাৰ এক্সামত মাত্ৰ 1 ঘণ্টা সময় থাকিব, 1 ঘণ্টা সময়ত 80টা কুৱেশ্যন থাকিব। তোমালোকৰ মেথছতে যদি ইমান টাইম যায়গৈ, তোমালোকে কৰিবই নোৱাৰিবা আৰু নম্বৰ নাপাবাই। মানে ফাৰ্ষ্ট GK কৰিবা, GK কৰাৰ পাছত হিন্দী কৰিবা, হিন্দী কৰাৰ পাছত ৰিজনিং কৰাৰ পাছত মেথছ কৰিবা। তোমালোকে যদি প্ৰথমতে যদি মেথছটো যদি কৰা, তোমালোকৰ টাইম নাথাকিলে তোমাৰ স্ক'ৰ একো ইম্প্ৰুভমেণ্ট নহ'ব। সেইকাৰণে তোমালোকে GK, হিন্দী, ৰিজনিং আৰু মেথছ এনেদৰে চিৰিয়েলকৈ কৰি পিনি আগবাঢ়ি যাবা। তোমালোকে এতিয়া চিলাছ তোমালোকৰ এতিয়া 45 ডেইজ আছে। 45 ডেইজত তোমালোকে মক টেষ্ট যিমান পাৰা সিমানেই দিয়া। মক টেষ্টে তোমাৰ স্ক'ৰটো পূৰা উঠাই ল'ব আৰু মানে তোমালোকে অনুমান কৰিব পাৰিবা যে স্ক'ৰটো মই এক্সামত কিমান পাম, এতিয়া কিমান পাইছোঁ, এনেকৈ অনুমান কৰিব পাৰিবা। মানে সেয়া এতিয়া তোমালোকে মক টেষ্ট দিয়া ফাৰ্ষ্ট। ৰিজনিং হিন্দী তোমালোকে যদি কোৰ্চ লৈছা, কোৰ্চত শিকা, অথবা তোমালোকে ইউটিউবতো ভালকৈ শিকিব পাৰা, ইউটিউবতো ভালকৈ শিকায়। আৰু তোমালোকে মই ক'ম নেকি, GK GSৰ কাৰণে তোমালোকে SSC আড্ডাটো চোৱা, তোমালোকৰ একদম তাগৰা কৰি দিব দেই তাত। তাৰপিছত আৰু তোমাৰ হিন্দী তোমাৰ যোনটো যোনটো হিন্দী গ্ৰামাৰ থাকে, তোমাৰ RW ক'ব ভালকৈ অলপ, RW শিকায় মানে ইউটিউবত ধুনীয়াকৈ, চব তাতে পাবা তোমালোকে। সেয়া তোমাৰ এতিয়া মোৰ লগৰ পৱন চেত্ৰীয়ে তোমালোকক ক'ব যে তোমালোকক কেনেদৰে এতিয়া 2025ৰ কাৰণে অলপ পঢ়া। মানে পৱন চেত্ৰীটো মই ডিমাপুৰ নাগালেণ্ডতো তাক মই লগ পাইছিলোঁ। তাৰ মোৰ একেলগতে সেইদিনাই আছিল ৰানিং, ফিজিকেল এইবোৰ চব একেলগতে দিলোঁ আমি, তাতে চিনাকি হ'লোঁ ৰুমত। এতিয়া মই আৰু বহুত সৰু মানে ফাৰ্ষ্ট এটেম্পতে লৈছোঁ। মানে গোটেই গাঁৱৰ ফাৰ্ষ্ট চাকৰি পোৱা ল'ৰা মই সেইপিনে এতিয়া ভাল লাগিছে বাৰু। এতিয়া তোমালোকে ভালকৈ দিবা এক্সাম দেই। ধন্যবাদ। জয় অসম।